মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। সোণহেৰীয়া ইতিহাসৰ সমল বিচাৰি আজি বিদ্যালয়ৰ পিকনিক চৰাইদেউ আৰু শিৱসাগৰলৈ বুলি। মোৰ ঘৰ যদিও শিৱসাগৰতে, ময়ো লগতে আহিছোঁ আকৌ দেই। এনেদৰে অহাৰ আমেজেই সুকীয়া। আহি পায়েই লগালগ লাল চাহ একাপ খাই ল'লোঁ। এনেদৰেই মৈদাম হৈছে আহোম জনগোষ্ঠীৰ এক পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। শেহতীয়াকৈ দেশৰ 43 সংখ্যক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামেও। এই মৈদামসমূহ হৈছে অসমৰ টাই আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। এইফালে আমাৰ খানাও ৰেডি হৈ গ'ল। খানা খাই মেলি আমি আহি গ'লোঁ গড়গাঁওস্থিত কাৰেংঘৰলৈ বুলি। কাৰেংঘৰ পিৰামিড আকৃতিৰ ৰাজমহল হয়। ইয়াৰ ওপৰৰ পৰা ভিউটো চাওকচোন, কি সুন্দৰ ভিউ নহয় জানো। এয়া হৈছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে বিখ্যাত ৰংঘৰ। শেষত আহি পাই গ'লোহি তলাতল ঘৰত। তলাতল ঘৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।